নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীত অনুষ্ঠিত হ'ব আইপিএলৰ আৰু এখন মেচ গুৱাহাটীত কেৱল দুখনে মেচ নহয় আইপিএলৰ অৰ্থাৎ এতিয়া তিনিটাকৈ মেচ অনুষ্ঠিত হ'ব গুৱাহাটী মহানগৰীত আৰু তিনিখনকৈ মেচৰ বাবে এতিয়া সকলোৱে বাট চাইছে গুৱাহাটীত এবাৰ ক্ৰিকেট অনুৰাগী সকলৰ বাবে অত্যন্ত ভাল খবৰ এয়া তিনিখনকৈ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব তিনিখনকৈ মেচ দুখন নহয় গুৱাহাটীত হ'ব তিনিখনকৈ আইপিএলৰ মেচ আৰু 6 এপ্ৰিলত এলএছজি আৰু কেকেআৰৰ মাজত হ'ব এই খেলখন ইডেন গাৰ্ডেনৰ পৰিৱৰ্তে বৰখাপাৰাত হ'ব খেলখন আৰু এই খেলখন উপভোগ কৰিব পাৰিব গুৱাহাটীবাসীয়ে কলকাতাত ৰাম নৱমীৰ উপলক্ষে নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ লগতে ক্ৰিকেট অনুৰাগীসকলৰ বাবে অত্যন্ত ভাল খবৰ এয়া দুখন নহয় গুৱাহাটীত অনুষ্ঠিত হ'ব পাৰে আইপিএলৰ তিনিখনকৈ মেচ আৰু কেকেআৰৰ 6 এপ্ৰিলৰ মেচ ইডেনৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব পাৰে গুৱাহাটীত ৰাম নৱমীক লৈ এই মেচখনক লৈ অনিশ্চয়তা দেখা গৈছে আৰু 22 মাৰ্চৰ পৰা আৰম্ভ হ'ব এইবাৰৰ আইপিএল আৰু প্ৰথম মেচত কেকেআৰে খেলিব আৰসিবিৰ বিৰুদ্ধে আৰু সেই মেচখনক লৈ কোনো সমস্যা নাই কিন্তু সমস্যা আৰম্ভ হৈছিল 6 এপ্ৰিলৰ কেকেআৰ আৰু এলএছজিৰ মেচখনক লৈ আৰু কেকেআৰ আৰু এলএছজিৰ মেচখন অনুষ্ঠিত হ'ব পাৰে গুৱাহাটীত 6 এপ্ৰিলত ইডেনত আইপিএলৰ মেচ আন এদিন কৰাৰ আবেদন জনাই যেটো সিএবি লৈ পত্ৰ প্ৰেৰণ কৰিছিলে কিন্তু আইপিএলৰ সূচী অনুসৰি 6 তাৰিখে কেকেআৰ বনাম এলএছজিৰ মেচ খেলা বিয়লি 4:30 বজাতে হ'ব বুলি উল্লেখ কৰা হৈছিল কিন্তু সেই অনুসৰি গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে এই বিশেষ খেলখন 6 এপ্ৰিলত ৰাম নৱমী উপলক্ষে চহৰখনত একাধিক পূজা আৰু ধৰ্মীয় শোভাযাত্ৰা আছে তাত আৰক্ষী বাহিনী মুতায়ন কৰা হ'ব আৰু সেই দিনা মেচ অনুষ্ঠিত হ'লে পৰ্যাপ্ত নিৰাপত্তা দুয়োটা সম্ভৱ নহ'ব আৰু এই কথা জনোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু সেই 6 তাৰিখৰ মেচ আন এদিন যেটো পটাৰ অনুৰোধ জনোৱা যেটো চিঠি এখন দিয়া হৈছে কিন্তু যেটো দেখিবলৈ পোৱা গৈছে যে সেই মেচখন কলকাতাৰ পৰিৱৰ্তে এতিয়া দেখিবলৈ পোৱা গৈছে সেই মেচখনতে গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু ৰাম নৱমীৰ নিৰাপত্তাৰ বাবে আৰক্ষী কৰ্মীসকলৰ এটা বৃহৎ অংশ ব্যৱস্থা যেটো কৰা হৈছে আৰু সেই আৰক্ষীসকল ব্যস্ত থাকিব আৰু কলকাতা আৰক্ষীৰ উচ্চপদস্থ এক বিষয়াই দাবী কৰিছিল যে সেইদিনা ইডেনত মেচ হ'লে আৰক্ষী কৰ্মী মুতায়নত সমস্যা হ'ব পাৰে আৰু অৱশেষত কলকাতাৰ পৰিৱৰ্তে এইবাৰ কেকেআৰ আৰু এলএছজিৰ মেচখন অনুষ্ঠিত হ'ব পাৰে গুৱাহাটীত অৱশ্যে এই সন্দৰ্ভত বিসিসিআই এতিয়ালৈকে কোন ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই কিন্তু এয়া যেটো সম্ভাৱনা আছে আৰু যেটো পূৰ্ণ এয়া সম্ভাৱনা আছে যে গুৱাহাটীতে অনুষ্ঠিত হ'ব সেই মেচখন আৰু হয়তো শাহৰুখ খান এবাৰ আহিব পাৰে গুৱাহাটীলৈ আৰু এই মেচখনৰ বাবে এতিয়া শাহৰুখ খান হয়তো গুৱাহাটীলৈ আহিব পাৰে 6 এপ্ৰিলত এলএছজি আৰু কেকেআৰৰ মাজত হ'ব এই মেচখন আৰু ইডেন গাৰ্ডেনৰ পৰিৱৰ্তে এবাৰ গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত হ'ব পাৰে বিশেষ মেচখন দুখন নহয় গুৱাহাটীত অনুষ্ঠিত হ'ব তিনিখনকৈ আইপিএলৰ মেচ ক্ৰিকেট অনুৰাগীসকলৰ বাবে অত্যন্ত ভাল খবৰ এয়া ক্ৰিকেট অনুৰাগীসকলৰ বাবে এতিয়া এটা ভাল খবৰ আহি পৰিছে কিয়নো গুৱাহাটীৰ তিনিখনকৈ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটীলৈ আহিব পাৰে শাহৰুখ খান আৰু 6 এপ্ৰিলত গুৱাহাটীলৈ আহিব পাৰে শাহৰুখ খান আৰু কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে কেকেআৰ আৰু এলএছজিৰ মেচখন কলকাতাত অনুষ্ঠিত হ'বলগীয়া ৰাম নৱমীৰ বাবে স্থানান্তৰ কৰা হৈছে মেচখন নিৰাপত্তাজনিত কাৰণত স্থানান্তৰ কৰা হৈছে সেই মেচখন 6 এপ্ৰিলত কেকেআৰৰ মেচৰ দিনাই শাহৰুখ খান আহিব পাৰে গুৱাহাটীলৈ